যি কাজিৰঙা অৰ্কিড পাৰ্ক বন্ধ কৰিছে নেকি? বন্ধ কৰিব পাৰে, কাৰণ আজি অল অপজিশ্যনে আমাৰ যি 16টা বিৰোধী দলৰ ঐক্যমঞ্চ, সেই ঐক্যমঞ্চই এতিয়া আজিৰ দিনটোত সৰ্বাত্মক হৰতালৰ আহ্বান জনাইছিলে। আৰু সেই সৰ্বাত্মক হৰতালৰ যি আহ্বান, তাৰ প্ৰতি সঁহাৰি জনাই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানে যদিহে এনেকৈ মানে আপোনাৰ বন্ধ কৰি ৰাখিছে, নিজৰ অনুষ্ঠান যদি বন্ধ ৰাখিছে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো আদৰণীয় পদক্ষেপ। মই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ সমূহ চেয়াৰ হোল্ডাৰ, অংশীদাৰ, তাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু লগতে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ সম্পাদক, যিজন সচিব আছে আমাৰ, তেওঁ আৰু লগতে তাৰ আটাইবিলাক কৰ্মচাৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে জাতীয় প্ৰশ্নত এনেকৈ সঁহাৰি জনায় কাৰ বিৰুদ্ধে গোটেই অসমৰ মানুহৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ প্ৰতি সন্মান জনাই কাজিৰঙা অৰ্কিড পাৰ্ক এনেকৈ বন্ধ ৰখাটো এইটো আদৰণীয় পদক্ষেপ। মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যি কাজিৰঙা অৰ্কিড পাৰ্ক বন্ধ কৰিছে নেকি? বন্ধ কৰিব পাৰে, কাৰণ আজি অল অপজিশ্যনে আমাৰ যি 16টা বিৰোধী দলৰ ঐক্যমঞ্চ, সেই ঐক্যমঞ্চই এতিয়া আজিৰ দিনটোত সৰ্বাত্মক হৰতালৰ আহ্বান জনাইছিলে। আৰু সেই সৰ্বাত্মক হৰতালৰ যি আহ্বান, তাৰ প্ৰতি সঁহাৰি জনাই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানে যদিহে এনেকৈ মানে আপোনাৰ বন্ধ কৰি ৰাখিছে, নিজৰ অনুষ্ঠান যদি বন্ধ ৰাখিছে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো আদৰণীয় পদক্ষেপ। মই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ সমূহ চেয়াৰ হোল্ডাৰ, অংশীদাৰ, তাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু লগতে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ সম্পাদক, যিজন সচিব আছে আমাৰ, তেওঁ আৰু লগতে তাৰ আটাইবিলাক কৰ্মচাৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে জাতীয় প্ৰশ্নত এনেকৈ সঁহাৰি জনায় কাৰ বিৰুদ্ধে গোটেই অসমৰ মানুহৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ প্ৰতি সন্মান জনাই কাজিৰঙা অৰ্কিড পাৰ্ক এনেকৈ বন্ধ ৰখাটো এইটো আদৰণীয় পদক্ষেপ। মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।